মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 4.3 পাঠটোৰ কুৱেশ্যন নম্বৰ 2 কৰিব ওলাইছোঁ। কুৱেশ্যন নম্বৰ 2 আমাক দিয়া আছে x - 2 by x - 3 plus x - 4 by x - 5 is equal 10 by 3. ইয়াক আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব লাগিব আৰু সমীকৰণটোৰ মূল নিৰ্ণয় কৰিব লাগিব। আমি অংকটো বহীত লিখি ললো। এতিয়া ইয়াতে তলত আছে x - 3 আৰু x - 5. আমি এখিনি লসাগু লম। লসাগু ললে লসাগু হ'ব x - 3 into x - 5. আমি ইয়াক লিখিব লাগিব x - 3 into x - 5. এটো হৈছে লসাগু। এতিয়া আমি x - 3 ৰে এখিনিক হৰণ কৰিব লাগিব। আমি যদি x - 3 দি পেলাই এখিনিক হৰণ কৰোঁ তেনেহলে x - 3 আৰু x - 3 কেনসেল যাব। তেতিয়া x - 5 থাকিব। এই x - 5 ৰ লগত x - 2 আমি পূৰণ কৰিব লাগিব। আমি লিখিব লাগিব x - 5 into x - 2. ইয়াতে প্লাস আছে, প্লাস চিন দিলো। এবাৰ আমি x - 5 ৰে এখিনি হৰণ কৰিব লাগিব। তেতিয়া x - 5 আৰু x - 5 কেনসেল যাব। তেতিয়া থাকিব x - 3. এই x - 3 দি পেলাই x - 4 ক পূৰণ কৰিব লাগিব। x - 3 into x - 4 is equal এফালে 10 by 3 থাকিব। implies এতিয়া আমি এখিনি পূৰণ কৰিব লাগিব। প্ৰথমতে x ৰে ইহত দুইটাক পূৰণ কৰিম, তাৰ পিছত -5 ৰেও ইহত দুটাক পূৰণ কৰিম। তে x আৰু x পূৰণ কৰিলে x স্কয়াৰ হ'ব। x ৰে -2 পূৰণ কৰিলে -2x হ'ব। এতিয়া -5 ৰে x ক পূৰণ কৰিলে -5x হ'ব। আকৌ -5 আৰু -2 পূৰণ কৰিলে মাইনাছে মাইনাছে প্লাস হ'ব আৰু 5 দুগুণ 10। এতিয়া ইয়াতে প্লাস আছে, প্লাস দিলো। এতিয়া আকৌ এখিনি আৰু এখিনি পূৰণ কৰিম। তে প্ৰথমতে x ৰে ইহতক পূৰণ কৰি লওঁ। তে x আৰু x পূৰণ কৰিলে হ'ব x স্কয়াৰ। x ৰে -4 ক পূৰণ কৰিলে -4x। এবাৰ -3 দি পেলাই x ক পূৰণ কৰিলে -3x। আকৌ -3 দি পেলাই -4 ক পূৰণ কৰিলে মাইনাছে মাইনাছে প্লাস হ'ব আৰু 3 4 গুণ 12 হ'ব। তলতো x ৰে ইহতক পূৰণ কৰি লওঁ। x আৰু x পূৰণ কৰিলে x স্কয়াৰ হ'ব। আকৌ x ৰে যদি -5 ক পূৰণ কৰো -5x হ'ব। এবাৰ -3 দি পেলাই x ক পূৰণ কৰিলে -3x হ'ব। আকৌ -3 দি পেলাই -5 ক পূৰণ কৰিলে মাইনাছে মাইনাছে প্লাস আৰু 3 5 গুণ 15 হ'ব। আৰু এফালে থাকিব 10 by 3 implies এতিয়া আমাৰ ইয়াতে x স্কয়াৰ ইয়াত এটা আছে আৰু ইয়াত এটা আছে। তে দুইটা x স্কয়াৰ আগতে প্লাস আছে, আমি যোগ কৰিব লাগিব। x স্কয়াৰ আৰু x স্কয়াৰ যোগ কৰিলে 2x স্কয়াৰ হ'ব। এতিয়া আমি x লৈ যাওঁ। ইয়াতো x আছে, ইয়াতো x আছে, ইয়াতো x আছে, ইয়াতো x আছে। তে এই গোটেই কিটা x ৰ আগত যেহেতু মাইনাস আছে, তে আমি চিন মাইনাস দিব লাগিব আৰু গোটেই কিটা আমি যোগ কৰিব লাগিব। তে 2টা x আৰু 5টা x যোগ কৰিলে 7টা x হ'ব। 7টা x ৰ লগত 4টা x যোগ কৰিলে 11টা x হ'ব। 11টা x ৰ লগত 3টা x যোগ কৰিলে 14টা x হ'ব। 14x এতিয়া থাকিলে +10 আৰু +12। গতিকে প্লাস হ'ব আৰু যোগ কৰিব লাগিব। যোগ কৰিলে 2 12 22 হ'ব। তলত থাকিব এফালে x স্কয়াৰ। এতিয়া 5x ৰ আগতো মাইনাস, 3x ৰ আগতো মাইনাস, গতিকে মাইনাস দিলো আৰু যোগ কৰি দিম 5 3 8x আৰু 15 থাকিব। ইজ ইকুৱেল এফালে থাকিব 10 by 3। এতিয়া এখিনি বজ্ৰপূৰণ হ'ব। বজ্ৰপূৰণ কৰিলে 3 ৰ লগত এখিনি পূৰণ কৰিব লাগিব আৰু 10 ৰ লগত এখিনি পূৰণ কৰিব লাগিব। তে আমি 10 ৰে এখিনিক পূৰণ কৰি লওঁ। 10 পূৰণ এই গোটেইখিনি x স্কয়াৰ - 8x + 15 ইজ ইকুৱেল 10 ৰে এখিনিক পূৰণ কৰিলো। এতিয়া 3 ৰে এই ওপৰখিনিক পূৰণ কৰিব লাগিব। 2x স্কয়াৰ
minus 14x plus 22 এইখিনি 10 যদি গুটেকেইটাক পূৰণ কৰি দিও 10 আৰু x স্কয়াৰ পূৰণ কৰিলে 10x স্কয়াৰ minus 10 8 গুণ 80x হ'ব প্লাস আছে আকৌ 10 ৰে 15ক পূৰণ কৰিলে 150 হ'ব ইয়াতে 3 ৰে সবক পূৰণ কৰিব লাগিব 3 দুগুণ 6 x স্কয়াৰ minus 3 ৰে 14x পূৰণ কৰিলে 3 14 গুণ 42x plus 3 ৰে যদি 22ক পূৰণ কৰো 66 implies 10x square minus 80x plus 150 লিখিলো গইখিনি ইহতক আমি বাওহাতে লৈ আহিম এটো বাওহাতে আহি গলে হ'ব minus 6x square এটো বাওহাতে আহি গলে প্লাস হ'ব 42x এটো বাওহাতে আহি গলে minus 66 হ'ব তেতিয়া এফালে 0 থাকিব এতিয়া ইয়াতে 10x square আছে আৰু 6x square আছে বিয়োগ হৈ আছে তে 10x square পৰা 6x square বিয়োগ কৰিলে 4x square থাকিব এতিয়া ইয়াত আছে 80x আৰু 42x তে এটো ডাঙৰ হয় তে ডাঙৰ সংখ্যাটোৰ আগত যেহেতু মাইনাস চিন আছে মাইনাস দিব লাগিব আৰু ইয়াতে প্লাস মাইনাস থাকিলে বিয়োগ কৰিব লাগিব তে 80 ৰ পৰা 42x বিয়োগ কৰি দিম বিয়োগ কৰিলে হ'ব 38x হ'ব এতিয়া 150 আছে আৰু 66 আছে ডাঙৰ সংখ্যা 150 হয় আগত প্লাস আছে প্লাস বহালো আৰু 150 ৰ পৰা এটো বিয়োগ কৰি দিম বিয়োগ কৰিলে 10 ৰ 6 গলে 4 14 ৰ 6 গলে 8 0 ইহত আটাইকে 2 ৰে হৰণ যায় তে 2 ৰে হৰণ কৰি ইয়াক আমি সৰু কৰি লওঁ ইয়াক 2 ৰে হৰণ কৰিলে দুবাৰ যাব এখিনিক 2 দি হৰণ কৰিলে 2 গুণ 2 উকলিব 1 18 হ'ব 2 9 গুণ 18 আৰু ইয়াক 2 দি হৰণ কৰিলে 2 4 গুণ 8 2 দুগুণ 4 is equal to 0 তে আমাৰ এটো ax square plus bx plus c is equal 0 আৰু হি দ্বিঘাত সমীকৰণ হৈ গল এতিয়া আমি ইয়াৰ পৰা মূল নিৰ্ণয় কৰিব লাগিব তে এটো a ধৰিব লাগিব এটো b ধৰিব লাগিব আৰু এটো c ধৰিব লাগিব তে আমি লিখিম ইয়াত a is equal to b is equal minus 19 আৰু c is equal 42 এতিয়া আমি b square minus 4ac উলিয়াই লওঁ তে b square মানে হ'ব ইয়াতে minus 19 whole square minus 4 into ac a মানে হৈছে 2 আৰু c মানে হৈছে 42 তো এতিয়া আমি এটা whole square কৰিব লাগিব whole square কৰিলে এটো প্লাস হৈ যাব আৰু 19 পূৰণ কৰিলে 9 9 গুণ 81 1 উকলিব 8 2 9 গুণ 18 8 26 ৰ 6 উকলিব 2 গুণ 1 2 3 তে 19ক হোল স্কয়ার কৰিলে হ'ব 361 মাইনাস এখানে পূৰণ কৰিলে 4 দুগুণ 8 8 দুগুণ 16 ৰ 6 উকলিব 1 8 4 গুণ 32 আৰু 1 33 এটো হ'ব তে আমি এখানে বিয়োগ কৰি দিও তে 11 ৰ 6 গলে ইয়াত 5 থাকিব ইয়াতে 5 ৰ 3 গলে 2 থাকিব তে এই 25 টো শূন্যত কৰি ডাঙৰ হয় তাৰ মানে এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে এতিয়া আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে দ্বিঘাত সূত্ৰটো আমাৰ আছিল x is equal minus b plus minus root over b square minus 4ac by 2a তে আমি দ্বিঘাত সূত্ৰটো লিখি ললো এতিয়া আমি মানখিনি বহাই দিও ইয়াতে মাইনাস আছে মাইনাসটো বহাই ললো এতিয়া আমি b এর মান বহাব লাগিব b মানে হৈছে -19 তে আমি b এর জায়গাত লিখিব লাগিব -19 প্লাস মাইনাস এটা root over আছে root over লিখি ললো ইয়াতে আমাৰ b square minus 4ac আছে তে আমি b square minus 4ac এর মান 25 পাইছিলো তে আমি ইয়াত লিখিব লাগিব 25 তলত আছে 2a 2 into a a মানে 2 হয় আমি এর জায়গাত 2 বহাব লাগিব এটো হ'ব মাইনাসে মাইনাসে প্লাস 19 প্লাস মাইনাস এতিয়া 25 ত বৰ্গমূল আছে তে 25 ৰ বৰ্গমূল হ'ব 5 তলত 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব এতিয়া আমি এই প্লাস মাইনাসৰ জায়গাত এবাৰ প্লাস লিখিম আৰু এবাৰ মাইনাস লিখিম তে আমি লিখিব লাগিব এতেকে
x is equal 19 plus 5 by 4 বা আকৌ x is equal এবাৰ আমি মাইনাছ ধৰিম আমি যদি প্লাস ধৰো তেতিয়া 19 আৰু 5 যোগ কৰিলে 24 হৈ যাব তলত 4 থাকিব 4 ৰে 24 ছবাৰ হৰণ যায় is equal to 6 আৰু ইয়াতে 19 ৰ পৰা 5 বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে হ'ব 14 তলত থাকিব 4 ইহান দুইটাকে 2 ৰে হৰণ যায় 2 7 গুণ 14 2 2 4 7/2 আমি ইয়াত x ৰ মান দুটা পালো এটা হৈছে 6 আনটো হৈছে 7/2 এই দুটাই হৈছে নিৰ্ণয় মূল এটাকে আমি লিখিব লাগিব নিৰ্ণয় মূল is equal এটা 6 আৰু আনটো হৈছে 7/2 ইয়াতে আমাৰ অংকটো শেষ এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 3 টো দিয়া আছে তলৰ সমীকৰণবোৰৰ মূল উলিওৱা কোৱেশ্চন নম্বৰ 1 x minus 1 by x is equal 3 x not is equal 0 আমি অংকটো বহিত লিখি ললো এতিয়া এই অংকটোত x ৰ তলত এটা 1 আছে আৰু ইয়াতে তলত x আছে তে 1 আৰু x ৰ লসাগু হৈছে x গতিকে x ৰে আমি ইহত আটাইকে পূৰণ কৰি দিম ইয়াক যদি x ৰে পূৰণ কৰো আচ্ছা x ক আমি x ৰে পূৰণ কৰিলো মাইনাস এখানে 1 by x কো আমি x ৰে পূৰণ কৰিম আৰু 3 কো আমি x ৰে পূৰণ কৰিম x কো x ৰে পূৰণ কৰিলো 1 by x কো আমি x ৰে পূৰণ কৰিলো আৰু 3 কো আমি x ৰে পূৰণ কৰিলো কাৰণ লসাগু হৈছে x implies ইয়াতে আমাৰ x আৰু x পূৰণ কৰিলে x স্কয়াৰ হৈ যাব মাইনাস ইয়াতে x আৰু x কাটা কাটি যাব থাকিব 1 আৰু এইগিটা পূৰণ কৰিলে 3x হ'ব 3x ক যদি আমি বাহতে লৈ আহো minus 3x হ'ব তেতিয়া এফালে 0 থাকিব এতিয়া আমি ইয়াত দ্বিঘাত সমীকৰণৰ আৰ্হিত সজাব লাগিব তে দ্বিঘাত সমীকৰণ আৰ্হিত সজাবলৈ হলে প্ৰথমতে ax স্কয়াৰ হ'ব তাৰ পিছত bx বুলি কলে এটো লিখিব লাগিব আৰু শেষত c মানে -1 আহিব is equal to 0 এটো ax স্কয়াৰ plus bx plus c is equal 0 আৰ্হিৰ দ্বিঘাত সমীকৰণ হৈ গল এতিয়া আমি ইয়াৰ পৰা a b c উলিয়াম ইয়াত a মানে হ'ব x স্কয়াৰ সহগ ইয়াত 1 আছে তে a মানে 1 b মানে হৈছে x ৰ সহগ -3 আৰু c মানে হৈছে -1 এতিয়া আমি ইয়াৰ পৰা b স্কয়াৰ -4ac উলিয়াই লম তে b স্কয়াৰ মানে হৈছে -3 হোল স্কয়াৰ -4ac a মানে 1 c মানে -1 তে -3 ক যদি স্কয়াৰ কৰো এটো প্লাস হৈ যাব +9 আৰু এখিনি পূৰণ হৈ আছে তে ইয়াতো আছে মাইনাস ইয়াতো আছে মাইনাস তে মাইনাসে এটো প্লাস হ'ব আৰু 4 গুণ 4 4 গুণ 4 তে 9 আৰু 4 যোগ কৰিলে 13 হ'ব 13 টো শূন্যত কৰি ডাঙৰ হয় গতিকে এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে এতিয়া আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে দ্বিঘাত সূত্ৰটো আমাৰ আছিল x is equal -b plus minus root over b square minus 4ac by 2 is equal minus লিখি ললো আগতে এতিয়া b আছে b মানে হৈছে -3 আমি b এর জায়গাত লিখিব লাগিব -3 plus minus root over b square minus 4ac আছে তে b square minus 4ac মানে হৈছে 13 আমি ইয়াতে 13 লিখিলো তলত 2 into a মানে 1 আছিলে তে এখিনি হ'ব মাইনাসে প্লাস হৈ যাব প্লাস মাইনাস root over 13 তলত 2 গুণ 2 এতিয়া এই 13 টো যেহেতু পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে আমি ইয়াৰ বৰ্গমূল নাপাও গতিকে এটো এনেকৈ থাকিব আমি ইয়াতে এবাৰ প্লাস ধৰিম আৰু এবাৰ মাইনাস ধৰিম আমি লিখিব লাগিব এটাকে x is equal 3 plus root over 13 by 2 বা আকৌ x is equal 3 minus root over 13 by 2 এইটো এটা মূল আৰু এইটো এটা মূল পাই গলো এখত লিখি দিম এটাকে নিৰ্ণয় মূল 3 plus root over 13 by 2 comma
3 minus root over 13 by 2 ইয়াতে আমাৰ অংকটো শেষ এতিয়া আমি question number 2 টো কৰিম question number 2 টো আমাক দিয়া আছে 1 by x plus 4 minus 1 by x minus 7 is equal 11 by 30 আমি অংকটো লিখি ললো বহিতে এতিয়া আমি ইয়াতে আৰু ইয়াতে লসাগু লব লাগিব তে তলত যেহেতু x plus 4 আছে আৰু x minus 7 আছে তে লসাগু হ'ব x plus 4 into x minus 7 তুমি লিখিব লাগিব x plus 4 into x minus 7 তে লসাগু আমি উলিয়াই ললো এতিয়া x plus 4 দি পেলাই এখিনি হৰণ কৰিম হৰণ কৰিলে x plus 4 আৰু x plus 4 কাটাকাটি যাব থাকিব x minus 7 এই x minus 7 এৰে 1 ক যদি পূৰণ কৰো তেনে হলে x minus 7 এ থাকিব মাইনাস আছে মাইনাস এবাৰ আমি x minus 7 এৰে এখিনি হৰণ কৰিব লাগিব তেতিয়া x minus 7 কাটাকাটি যাব থাকিব x plus 4 এই x plus 4 দি যদি 1 ক পূৰণ কৰো তেতিয়া হলে x plus 4 এ থাকিব এফালে থাকিব 11 by 30 implies এতিয়া এখিনি বিয়োগ হৈ আছে এখিনিৰ পৰা এখিনি বিয়োগ হৈ আছে তাই ব্ৰেকেট উঠাই দিও উঠাই দিলে ইয়াতে থাকিব x minus 7 এটো minus x হ'ব আৰু মাইনাস এ প্লাস এ minus 4 হ'ব তলত এখিনি পূৰণ হৈ আছে তে আমি x এৰে ইহতক পূৰণ কৰিব লাগিব 4 দি পেলাইও ইহতক পূৰণ কৰিব লাগিব তে x এৰে যদি x ক পূৰণ কৰো x স্কয়াৰ হ'ব x এৰে -7 ক পূৰণ কৰিলে -7x হ'ব +4 দি পেলাই x ক পূৰণ কৰিলে +4x হ'ব আৰু +4 দি পেলাই -7 ক পূৰণ কৰিলে প্লাস এ মাইনাস আৰু 4 7 গুণ 28 হ'ব এফালে থাকিব 11 by 30 এতিয়া ইয়াতে x ৰ আগত আছে প্লাস চিন আৰু ইয়াতে x ৰ আগত আছে মাইনাস চিন গতিকে প্লাস x আৰু মাইনাস x কাটাকাটি যাব তেতিয়া ওপৰত থাকিব -7 আৰু -4 তে -7 আৰু -4 এ -11 হয় তলত x স্কয়াৰ এতিয়া ইয়াতে -7x আৰু +4x আছে তো ডাঙৰ সংখ্যাটোৰ আগত যেহেতু মাইনাস আছে আমি মাইনাস দিব লাগিব আৰু প্লাস মাইনাস থাকিলে আমি সদায় বিয়োগ কৰো তে 7x ৰ পৰা 4x বিয়োগ কৰিলে 3x থাকিব আৰু ইয়াতে -28 থাকিব এটো 11 by 30 হ'ব এতিয়া 11 এৰে 11 এগুণ 11 ইয়াতো 11 এগুণ 11 এহন দুইটাকে 11 এৰে কাটাকাটি কৰিলো তেতিয়া ওপৰত থাকিব -1 তলত থাকিব x স্কয়াৰ -3x -28 ওপৰত থাকিব 1 তলত থাকিব 30 এতিয়া আমি হতক বজ্ৰ পূৰণ কৰিম 1 এৰে এখিনিক পূৰণ কৰিব লাগিব আৰু 30 এৰে এখিনিক পূৰণ কৰিব লাগিব তে 1 এৰে যদি এখিনিক পূৰণ কৰো এখিনি লিখিব লাগিব x স্কয়াৰ -3x -28 is equal 30 এৰে যদি -1 ক পূৰণ কৰো তেনে হলে -30 থাকিব implies x square -3x -28 এই -30 টো খুহাতে লৈ আহিলে +30 হৈ যাব তেতিয়া আইপিনে 0 থাকিব implies x square -3x আৰু এইটা ডাঙৰ সংখ্যাটোৰ আগত প্লাস আছে গতিকে প্লাস হ'ব আৰু 30 ৰ পৰা 28 বিয়োগ কৰিলে 2 থাকিব is equal এপিনে 0 থাকিব এইটো আমাৰ ax square plus bx plus c is equal 0 আৰু হিৰ দ্বিঘাত সমীকৰণ হৈ গল এতিয়া আমি ইয়াৰ পৰা a b c উলিয়াই লওঁ a is equal ইয়াতে হ'ব 1 b is equal হ'ব -3 আৰু c is equal হ'ব 2 তে b square -4ac is equal b মানে -3 আছে square -4a 1 c হল 2 এখিনি স্কয়ার কৰিলে 9 হ'ব মাইনাস 4 গুণ 4 আৰু 4 দুগুণ 8 9 পৰা 8 বিয়োগ গলে 1 থাকিব 1 টো শূন্যত কৰি ডাঙৰ হয় গতিকে এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে এতিয়া আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে x is equal -b plus minus root over b square minus 4ac by 2a ইয়াক আমি লিখিব লাগিব minus তে b আছে ইয়াতে b মানে আমি -3 পাইছিলো
আমি b জায়গাত -3 লিখিলো প্লাস মাইনাস ৰুট অভাৰ এতিয়া b স্কয়াৰ মাইনাস 4ac আছে তে b স্কয়াৰ মাইনাস 4ac মান আমি আগতে 1 উলিয়াইছিলো তে ইয়াতে হ'ব 1 তলত 2 ইনটু a এর মান আমি 1 পাইছো আগতে তো ইয়াত আমি এর জায়গাত 1 লিখিব লাগিব মাইনাসে মাইনাসে প্লাস হৈ যাব +3 প্লাস মাইনাস এটা একত বর্গমূল আছে তে একৰ বর্গমূল 1 তলত 2 গুণ 2 এতিয়া আমি প্লাস মাইনাস এবাৰ প্লাস লিখিম আৰু এবাৰ মাইনাস লিখিম এটাকে x is equal 3 plus 1/2 বা x is equal 3 minus 1/2 এটো প্লাস ধৰিলে 3 একে 4 হ'ব তলত 2 থাকিব 2 ৰে 4 দুবাৰ হৰণ যায় এটো 2 হ'ব ইয়াতে 3 ৰ পৰা 1 বিয়োগ গলে 2 থাকিব তলত 2 আছে 2 ৰে 2 এবাৰ যায় ইকুৱেলটো 1 এটাকে নিৰ্ণয় মূল is equal এটা মূল হৈছে 2 আৰু আনটো মূল হৈছে 1 ইয়াতে অংকটো শেষ কোৱেশ্চন নম্বৰ 3 টো আমাক দিয়া আছে 2/3 x square minus 1/3x minus 1 is equal 0 আমি অংকটো লিখি ললো এতিয়া ইয়াতে যেহেতু তলত 3 আছে ইয়াতে তলত 3 আছে তে লসাগু হ'ব 3 গতিকে আমি এই প্ৰতিটো পদকে 3 ৰে পূৰণ কৰি দিম তে আমি প্ৰথমতে ইয়াক 3 ৰে পূৰণ কৰো 3 পূৰণ 2/3 x square ইয়াক 3 ৰে পূৰণ কৰিলো মাইনাস ইয়াকো 3 ৰে পূৰণ কৰো 3 into 1/3 x মাইনাস ইয়াকো আমি 3 ৰে পূৰণ কৰো is equal ইয়াকো আমি 3 ৰে পূৰণ কৰো পূৰণ কৰোতে ইয়াতে 3 এ 3 কাটা কাটি যাব থাকিব 2x square মাইনাস ইয়াতে 3 এ 3 কাটা কাটি গলে থাকিব 1 আৰু x তে 1 আৰু x পূৰণ কৰিলে x গুণ x হৈ যাব মাইনাস ইয়াত 3 গুণ 3 হৈ যাব is equal 3 0 গুণ 0 তে আমাৰ এটো ax square plus bx plus c is equal 0 আৰু হিৰ দ্বিঘাত সমীকৰণ হৈ গল এতিয়া আমি ইয়াৰ পৰা abc লিখিলো ইয়াতে a মানে হ'ব 2 b মানে x ৰ সহগ ইয়াত 1 এটা আছে আৰু মাইনাস চিন আছে তে -1 হ'ব আৰু c মানে হৈছে -3 এবাৰ আমি b স্কয়াৰ minus 4ac মান উলিয়াম b স্কয়াৰ মানে হৈছে এটো -1 স্কয়াৰ -4 a মানে হৈছে 2 আৰু c মানে হৈছে -3 ইয়াক স্কয়াৰ কৰিলে প্লাস হৈ যাব এটো আৰু 1 স্কয়াৰ মানে 1 এতিয়া এখিনি পূৰণ কৰিলে ইয়াতে মাইনাসে আৰু মাইনাসে প্লাস হ'ব 4 2 গুণ 8 8 3 গুণ 24 তে 24 একে যোগ কৰিলে 25 হয় আৰু 25 টো শূন্যত কৰি ডাঙৰ হয় গতিকে b স্কয়াৰ - 4ac ৰ মান শূন্যত কৰি ডাঙৰ গতিকে এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে এতিয়া আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে দ্বিঘাত সূত্ৰটো আছিল x is equal minus b plus minus root over b square minus 4ac by 2a ইয়াতে আমি বানখিনি বহাই দিও মাইনাস আছে প্ৰথমত মাইনাস দি ললো ইয়াতে b আছে তে b এর মান হৈছে -1 তে আমি ইয়াতে b এর জায়গাত লিখিব লাগিব -1 plus minus root over এটা b স্কয়ার minus 4ac আছে ইয়াতে তে b স্কয়ার minus 4ac মানে হৈছে 25 আমি ইয়াত লিখিব লাগিব 25 তলত 2a তে 2 into a মানে হৈছে 2 এখিনি মাইনাসে মাইনাসে প্লাস হ'ব +1 আৰু এটো প্লাস মাইনাস তে 25 ৰ বৰ্গমূল আছে 25 ৰ বৰ্গমূল 5 তলত 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব এটাকে আমি লিখিব লাগিব x is equal a plus minus এবাৰ প্লাস লিখিব লাগিব 1 plus 5 by 4 বা x is equal এবাৰ ইয়াত মাইনাস লিখিব লাগিব 1 minus 5 by 4 তো পাছে একে যোগ কৰিলে 6 হ'ব তলত 4 থাকিব 2 ৰে হৰণ যায় 2 3 গুণ 6 2 2 গুণ 4 এটো হল 3/2 আৰু ইয়াতে ডাঙৰ সংখ্যাটোৰ আগত যেহেতু মাইনাস চিন আছে গতিকে মাইনাস বহাব লাগিব আৰু 5 ৰ পৰা 1 বিয়োগ কৰিলে 4 থাকিব তলতো 4 আছে 4 ৰে 4 এবাৰ হৰণ যায় তো চিন হ'ব মাইনাস আৰু ইয়াতে 1 থাকিব এটাকে নিৰ্ণয় মূল এটা মূল হ'ব এটো 3/2
আৰু আনটো মূল হ'ব -1 তো ইয়াতে আমাৰ অংকটো শেষ এতিয়া আমাক কোৱেশ্চন নম্বৰ 4 টো দিয়া আছে 2x² plus 1/2 is equal to x আমি অংকটো বহিত লিখি ললো এতিয়া তলত যেহেতু 2 আছে তে লসাগু হ'ব 2 গতিকে আমি এই প্ৰতিটো পদকে 2 ৰে পূৰণ কৰি দিম প্ৰথমতে ইয়াক 2 ৰে পূৰণ কৰো 2 পূৰণ 2x² ইয়াক আমি 2 ৰে পূৰণ কৰো ইয়াক আমি 2 ৰে পূৰণ কৰো সবকে আমি 2 ৰে পূৰণ কৰিলো 2 ৰে পূৰণ কৰিলে এটো 2 দুগুণ 4x² হৈ যাব প্লাস ইয়াতে 2 আৰু 2 কাটা কাটি যাব 1 থাকিব ইয়াতে 2 দুগুণ 4x হ'ব এতিয়া আমি এই 4x টো এফালে আনিব লাগিব আৰু এটো হ'ব লাগিব ax² plus bx plus c is equal 0 তো এটো হ'ব ax² এটো ax² এবাৰ bx মানে এটো লিখিব লাগিব মাইনাস হৈ যাব এটো bx হল আৰু c is equal to 0 তো আমি এটো দ্বিঘাত সমীকৰণ পাই গলো ax² plus bx plus c is equal 0 এতিয়া আমি ইয়াৰ পৰা a b c উলিয়াই লওঁ ইয়াতে a মানে হ'ব 4 b মানে হ'ব ইয়াতে -4 আৰু c মানে হ'ব 1 এতিয়া আমি ইয়াৰ পৰা b² -4ac উলিয়াও তে b² b মানে ইয়াতে -4 আছে এটো b² -4ac a মানে হৈছে 4 আৰু c মানে হৈছে 1 তে -4 ক যদি স্কয়াৰ কৰো তো প্লাস হৈ যাব আৰু 4² মানে 16 বিয়োগ ইয়াতে 4 গুণ 16 16 গুণ 16 তে 16 ৰ পৰা 16 বিয়োগ কৰিলে তো শূন্য থাকিব ইয়াত যেহেতু b² -4ac is equal 0 লাইছে গতিকে এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ হ'ব আৰু সমান হ'ব এতিয়া আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে x is equal -b plus minus root over b² -4ac by 2a is equal minus লিখি ললো এতিয়া আমি b ৰ মান বহাব লাগিব b ৰ মান হৈছে -4 আমি এতে b ৰ জায়গাত লিখিব লাগিব -4 plus minus root over এতিয়া b² -4ac আছে তো b² -4ac is equal আমি 0 পাইছিলো ইয়াত লিখিব লাগিব 0 তলত 2a আছে 2 into a মানে ইয়াতে 4 উলিয়াইছো আমি আগতে 4 লিখিলো মাইনাসে মাইনাসে +4 হৈ যাব এটো প্লাস মাইনাস ইয়াৰ মই শূন্যৰ বৰ্গমূল ইয়াতে শূন্য হ'ব ইয়াতে 4 দুগুণ 8 হ'ব তলত এতিয়া 4 লগত শূন্য যোগ কৰিলেও 4 থাকিব আৰু 4 ৰ পৰা শূন্য বিয়োগ কৰিলেও 4 থাকিব গতিকে আমি শূন্য থাকিলে লিখিব নালাগে আৰু আমি তো লিখিব লাগিব 4/8 ইয়াক 4 দি হৰণ যায় 4 গুণ 4 4 দুগুণ 8 আমি এতে 1/2 পালো এইটো যেহেতু দ্বিঘাত সমীকৰণ হয় তে দ্বিঘাত সমীকৰণৰ দুটা মূল থাকিবই লাগিব গতিকে আমি ইয়াক দুবাৰ লিখিব লাগিব এতেকে x is equal 1/2 বা x is equal 1/2 এই 1/2 আমি দুবাৰ লিখিব লাগিব এতেকে নিৰ্ণয় মূল is equal 1/2 কমা আকৌ 1/2 এনেকৈ লিখিব লাগিব তে এই মূল দুটা সমান হল ইয়াতে আমাৰ অংকটো শেষ কোৱেশ্চন নম্বৰ 5 টো আমাক দিয়া আছে x plus 1/x is equal to আমি অংকটো লিখি ললো এতিয়া ইয়াত যেহেতু তলত x আছে তে লসাগু হ'ব x গতিকে এই প্ৰতিটো পদকে আমি x ৰে পূৰণ কৰি দিম ইয়াক লিখিব লাগিব x পূৰণ x প্লাস ইয়াক আমি x ৰে পূৰণ কৰিম ইয়াক আমি x ৰে পূৰণ কৰিম এতিয়া x এ পূৰণ কৰিলে এটো x² হ'ব প্লাস তে x আৰু x কাটা কাটি যাব ইয়াত 1 থাকিব আৰু এফালে 2 আৰু x পূৰণ কৰিলে 2x হ'ব এতিয়া আমি ইয়াক দ্বিঘাত সমীকৰণৰ আৰ্হিত সজাব লাগিব ax² plus bx plus c is equal 0 তে ax² প্ৰথমতে x² লিখিব লাগিব plus bx বুলি কওঁতে এটো আহিব ইয়ালে 2x এফালে আহি গলে মাইনাস হৈ যাব ইয়াতে +1 আছে is equal to 0 ইয়াতে আমাৰ এটো দ্বিঘাত সমীকৰণৰ আৰ্হি হৈ গল ইয়াতে আমাৰ a is equal হ'ব ইয়াৰ সহগটো 1 b হ'ব x ৰ সহগ -2 আৰু c হ'ব 1 এতিয়া আমি b² -4ac উলিয়াব লাগিব তে b² b মানে ইয়াতে -2 আছে
b স্কোয়ার মাইনাস 4ac a মানে 1 c মানে 1 তো মাইনাস 2 স্কোয়ার কৰিলে 4 হ'ব মাইনাস এটো 4 এগুণ 4 4 এগুণ 4 তো বিয়োগ কৰিলে 0 হৈ যাব তো b স্কোয়ার মাইনাস 4ac মান 0 লাইছে গতিকে এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে x is equal minus b plus minus root over b square minus 4ac by 2a is equal এটা মাইনাস আছে মাইনাস লিখি ললো এতিয়া b b এর মান হইছে -2 তে b এর জায়গাত -2 লিখিলো প্লাস মাইনাস root over b square minus 4ac মান আমি উলিয়াইছিলো 0 পাইছিলো তো 0 হ'ব তলত 2 into a a মানে ইয়াতে 1 আছে ইয়াতে মাইনাসে মাইনাসে প্লাস 2 হ'ব প্লাস মাইনাস 0 বর্গমূল 0 তলত 2 এগুণ 2 ইয়াতে আমি 0 থাকিলে লিখিব দৰকাৰ নাই আমি 2/2 লিখিলেই হল 2/2 এটা 2 ৰে 2 এবাৰ হৰণ যায় তাৰ মানে 1 লিখিব লাগিব কিন্তু এটো যেহেতু এটা দ্বিঘাত সমীকৰণ আছিল গতিকে ইয়াৰ দুটা মূল থাকিবই লাগিব গতিকে আমি x ৰ এই মানটো আমি দুবাৰ লিখিব লাগিব এতেকে x is equal 1 বা আকৌ x is equal 1 এতেকে নিৰ্ণয় মূল is equal 1,1 তো ইয়াতে অংকটো শেষ question number 6 to আমাক দিয়া আছে 5x minus 6 by 4x minus 1 is equal 2x plus 3 by 3x plus 2 আমি অংকটো লিখি ললো এতিয়া আমি এখিনি বজ্ৰ পূৰণ কৰিব লাগিব ইয়াৰ লগত এখিনি পূৰণ কৰিব লাগিব আৰু ইয়াৰ লগত এখিনি পূৰণ কৰিব লাগিব পূৰণ চিহ্নৰ নিচিনা পূৰণ কৰিব লাগিব তে আমি 5x minus 6 ৰ লগত এখিনি পূৰণ কৰো 5x minus 6 into 3x plus 2 is equal এবাৰ আমি এখিনি লগত এখিনি পূৰণ কৰো 2x plus 3 into 4x minus 1 এতিয়া আমি 5x এৰে ইহত দুইটা পূৰণ কৰিব লাগিব -6 এৰেও ইহত দুইটা পূৰণ কৰিব লাগিব তো প্ৰথমতে 5x এৰে ইহত দুটা পূৰণ কৰি লওঁ তো 5x আৰু 3x পূৰণ কৰিলে 15x স্কয়াৰ হ'ব আকৌ 5x এৰে যদি +2 পূৰণ কৰো তেনে হলে 2 আৰু 5x পূৰণ কৰিলে 10x হ'ব এটা -6 এৰে যদি 3x ক পূৰণ কৰো -6 3 গুণ 18x এবাৰ -6 আৰু +2 পূৰণ কৰিবলৈ গলে মাইনাসে প্লাসে মাইনাস হ'ব আৰু 6 দুগুণ 12 হ'ব সমান চিন আছে এতিয়া আমি 2x এৰে ইহত দুটাক পূৰণ কৰিম 2x আৰু 4x পূৰণ কৰিলে 8x স্কয়াৰ এবাৰ 2x এৰে যদি -1 ক পূৰণ কৰো -2x এগুণ 2x এবাৰ +3 দি পেলাই 4x ক পূৰণ কৰিলে +3 4 গুণ 12x হ'ব আকৌ +3 আৰু -1 পূৰণ কৰিলে প্লাসে মাইনাসে মাইনাস 3 এগুণ 3 হ'ব implies এখিনি হ'ব 15x স্কয়াৰ এতিয়া আমাৰ ইয়াতে 10x আছে আৰু 18x আছে তো 18x যেহেতু ডাঙৰ হয় গতিকে তাৰ আগত মাইনাস আছে মাইনাস বহাব লাগিব আৰু প্লাস মাইনাস থাকিলে আমি বিয়োগ কৰিব লাগিব তো 18টা x ৰ পৰা 10টা x বিয়োগ কৰিলে 8টা x থাকিব আৰু ইয়াতে থাকিব -12 is equal এফালেও 8x স্কয়াৰ লিখি লওঁ এতিয়া ইয়াতে 2x আছে আৰু 12x আছে তো 12x তো ডাঙৰ হয় গতিকে আগত প্লাস চিহ্নটো বহিব আৰু 12টা x ৰ পৰা 2টা x যদি বিয়োগ কৰো 10টা x থাকিব আৰু ইয়াত থাকিব -3 এতিয়া আমি ইয়াত লিখিব লাগিব 15x স্কয়াৰ -8x -12 ইহতক আমি বাহতে লৈ আহো এটো বাহতে আহি গলে মাইনাস হৈ যাব এটো বাহতে আহি গলে মাইনাস হ'ব আৰু এটো বাহতে আহিলে প্লাস হ'ব এতিয়া এপিনে 0 থাকিব এতিয়া ইয়াত x স্কয়াৰ আছে ইয়াতো x স্কয়াৰ আছে যেহেতু ডাঙৰ সংখ্যাৰ আগত প্লাস আছে প্লাস থাকিব আৰু 15টা x স্কয়াৰৰ পৰা 8টা x স্কয়াৰ বিয়োগ কৰিলে 7টা x স্কয়াৰ থাকিব আমাৰ x স্কয়াৰৰ কাম ইয়াতে হৈ গল এবাৰ আহিলে x ৰ কাম ইয়াতো x আছে ইয়াতো x আছে দুইটাৰ আগত যেহেতু মাইনাস চিন আছে গতিকে মাইনাস দিব লাগিব আৰু যোগ কৰিব লাগিব
10টা x আৰু 8টা x যোগ কৰিলে 18টা x হ'ব আৰু থাকিলে -12 আৰু যোগ 3 ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে মাইনাস বহিব আৰু 12 পৰা 3 বিয়োগ কৰিলে 9 = 0 থাকিব এইটো আমাৰ ax² plus bx plus c = 0 আৰ্হিৰ দ্বিঘাত সমীকৰণ হৈ গ'ল আমি ইয়াতে a = 7 পালো b = -18 আৰু c = -9 পালো এতিয়া আমি b² - 4ac লিখিব লাগিব তে b² b মানে ইয়াতে -18 স্কয়াৰ -4ac a মানে 7 আৰু c মানে হৈছে -9 এইটো আমাৰ স্কয়াৰ কৰিলে মাইনাসটো সদায় প্লাস হৈ যায় আৰু 18 স্কয়াৰ তাৰ মানে 18 পূৰণ কৰিম তে 18 গুণ হ'ব 8 7 গুণ 64 4 উকলিব 6 2 7 গুণ 16 16 6 22 2 উকলিব 2 1 গুণ 1 আৰু 2 3 হ'ব 324 হ'ব স্কয়াৰ কৰিলে আৰু এখিনি যদি পূৰণ কৰো মাইনাসে আৰু মাইনাসে প্লাস হ'ব 4 7 গুণ 28 28 আৰু 9 পূৰণ কৰি দিও 252 হ'ব এখিনি যোগ কৰিলে হ'ব 4 2 6 5 2 7 3 2 5 576 এখিনি শূন্যত কৰি ডাঙৰ হয় গতিকে দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল আছে আমি লিখিব লাগিব দ্বিঘাত সূত্ৰ মতে x = -b plus minus root over b² minus 4ac by 2a is equal minus to বহাই ললো এটা b আছে b এর মান হৈছে -18 তে আমি ইয়াত লিখিব লাগিব -18 plus minus root over এটা b² minus 4ac আছে তে b² minus 4ac মানে হৈছে 576 আমি লিখিব লাগিব 576 তলত 2a আছে a মানে হৈছে 7 আমি ইয়াতে এর জায়গা 7 লিখিলো is equal তো মাইনাসে মাইনাসে প্লাস হৈ যাব 18 প্লাস মাইনাস এতিয়া আমি 576 এর বর্গমূল লব লাগিব আমি ইয়াতে উলাই লম বর্গমূলটো 576 এর বর্গমূল 2 দুগুণ 4 176 2 দুগুণ 4 4 দিলে 4 4 গুণ 16 6 4 গুণ 16 17 ইয়াত আমি বর্গমূলটো 24 পাই গলো তলত 2 7 গুণ 14 হ'ব এতেকে x = 18 plus 24 by 14 বা x = 18 minus 24 by 14 এটা যোগ কৰিব লাগিব যোগ কৰিলে 8 4 12 2 2 3 1 4 তলত থাকিব 14 তে 14 দি 42 ক 3 বাৰ যায় is equal to 3 আৰু ইয়াতে আগৰ সংখ্যাটোৰ আগত মাইনাস আছে গতিকে মাইনাস চিন বহিব আৰু 24 ৰ পৰা 18 গলে 6 তলত থাকিব 14 ইহাতক 2 দি হৰণ যায় 2 3 গুণ 6 2 7 গুণ 14 আগত মাইনাস চিন থাকিব আৰু 3/7 এতেকে নিৰ্ণয় মূল এটা মূল হ'ব 3 আৰু আনটো হ'ব -3/7 ইয়াতে অংকটো শেষ